অসহায় ওদালগুৰিৰ এটা দুৰ্ভগীয়া পৰিয়াল। জটিল ৰোগত আক্ৰান্ত একমাত্ৰ সন্তানক সন্মুখত লৈ এনেদৰে চকুলোৰে দিন কটাইছে এইগৰাকী অসহায় মাতৃয়ে। দুয়োটা বৃক্ক বিকল হৈ পৰা এইজন 21 বছৰীয়া যুৱক ধ্ৰুৱজ্যোতি ডেকা। ধ্ৰুৱৰ চিকিৎসাৰ বাবে পৰিয়ালটোৱে বিক্ৰী কৰিলে ঘৰখনৰ সকলো সম্পত্তি। কিন্তু তাৰ পাছতো যেন এই ছালপীৰাখনেই হৈ ৰ'ল ধ্ৰুৱৰ একমাত্ৰ সংগী। ধ্ৰুৱৰ সুস্থতাৰ ক্ষেত্ৰত পৰিয়ালটোৰ আৰ্থিক দৈন্যতাই হৈ পৰিছে প্ৰধান হেঙাৰ। কিয়নো বৃক্ক সংৰোপণৰ বাবে প্ৰয়োজন বহু লক্ষ টকা। কিন্তু পুত্ৰৰ প্ৰাথমিক চিকিৎসাতেই সৰ্বশান্ত হোৱা মাতৃয়ে এতিয়া হৃদয়বান ৰাইজৰ লগতে বিচাৰিছে মুখ্যমন্ত্ৰীৰ সহায়। কিডনি সংস্থাপনৰ কাৰণে যিখিনি যাৱতীয় ধন সেই প্ৰায় 14-15 লাখ টকাৰ প্ৰয়োজন। ইতিমধ্যে বহু চৰকাৰী বিষয়া তথা বহু কেইগৰাকী জনপ্ৰতিনিধিৰ ওচৰত আচলতে তেওঁলোকে সহায়ৰ বাবে হাত বিচাৰিছিলে তেওঁলোকৰ মাতৃয়ে বা পিতৃয়ে, কিন্তু কোনো ধৰণৰ সহায় নাপালে। আমি প্ৰথমতে এনে মেৰিট চিকিৎসা কৰিছিলোঁ, কলাগাঁৱত কৰিছিলোঁ। এনে কলাগাঁৱত কৰি পেলাই তাৰপিছত মঙলদৈত কৰিলোঁ, মঙলদৈত কৰি পেলাই মঙলদৈ তাৰপিছত কলা গুৱাহাটীত নিবা লাগব বুলি পেলাই, তাৰপিছত গুৱাহাটীত নিবা লাগব বুলি পেলাই কওঁতে মই তেতিয়া মোৰ টকা নাই, পইচা নাই, মই কেনেকৈ নিম বুলি পেলাই মই তেওঁলোকক এনেকৈ, আৰু মোৰ উপায়তো নাই, চব বেছি শেষ কৰিলোঁ। শেষ কৰি পেলাই মই অৱশেষত এতিয়া এনেকৈ ৰোগীটো লৈ পেলাই মই এতিয়া বিচনাত এনেকৈ থাকিব লগা হৈছে। হিমন্ত বিশ্ব শৰ্মাক মই এতিয়া অনুৰোধ জনাইছোঁ যাতে মোৰ ল'ৰাটোক যাতে অতি সোনকালে তাৰমানে বা যিয়ে নহওক অতি সোনকালে মোৰ। ওদালগুৰিৰ পৰা জিতুমণি ডেকাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।